কি খবৰ? খবৰ ভাল? বিন্দাস আছা? পঢ়ি আছা আৰু পঢ়ি থাকা। যোৱাকালিৰ ভিডিঅ'টো চালা কেনেকৈ 1.2 প্ৰশ্নবোৰ আমি সমাধান কৰিলো, ডিটেইলছত এটা বস্তু ক্লিয়াৰ কৰি দিলো। তোমালোকক মই জানো, মই তোমালোকক ভাল লাগিছে, মই গম পাইছো ভাল লাগিবই, কাৰণ ইমান ডিটেইলছত তোমালোকে যদি কৰিছা তেনেহলে তোমালোকে ইচ এণ্ড এভৰি ষ্টেপ বুজি পাইছা। যদি তোমালোকৰ 1.2 অকণমানৰ ডাউট আছিলে তেনেহলে 1.2 ৰ আগত মই আৰু এটা ভিডিঅ' এৰি দিছিলো। সেই ভিডিঅ'টোৰ নাম আছিলে কনচেপ্ট ফৰ 1.2। 1.2 অনুশীলনীটো কৰাৰ আগত তাৰ আগত কিছুমান কনসেপ্ট বাকি থাকে, সেই কনসেপ্টখিনি আমি কৰিছিলো। আজি আমি কি কৰিম? আজি আমাৰ ইয়াতে একো নাই, কনসেপ্ট ফৰ অনুশীলনী 1.3। ঠিক আছে, কি আছে ইয়াতে? আৰু যদি ইয়াতে নাম্বাৰটো দিয়া আছে মোৰ, যদি আপোনালোকৰ কিবা অসুবিধা থাকে তেনেহলে প্লিজ মোক এইটো নম্বৰত কন্টেক্ট কৰিলে মই সদায় আপোনালোকক ৰেসপন্স কৰিম। আশা কৰিছো তোমালোকে ভালদৰে পঢ়িবা, ভাল ৰিজাল্ট কৰিবা। তো আমি বেছি টাইম ওয়েষ্ট নকৰাকে আমি আগুৱাই যাওঁ। আমাৰ প্ৰথম মানে আজি ইয়াতে কি আছে প্ৰথম বস্তুটো চাব লাগিব। ঠিক আছে, অপৰিমেয় সংখ্যা। ঠিক আছে, আমি দুই ধৰণৰ সংখ্যা পঢ়িছো, এটা পৰিমেয় আৰু এটা অপৰিমেয়। পৰিমেয়ৰ বিষয়ে মই তোমালোকক আগতে কৈ দিছো। এতিয়া অপৰিমেয় সংখ্যা কি হয়? সিধা কথা, ইমান বেছি টাফ যাব নালাগে। আমি ডাইৰেক্টলি কম যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি, বা তেনে সংখ্যা কি বুলি কোৱা হয়? অপৰিমেয় সংখ্যা বুলি কোৱা হয়। বা যিবোৰ সংখ্যাৰ এক্সাক্ট ভ্যালুটো আমি এতিয়াও পোৱা নাই, বা যিবোৰ সংখ্যাৰ আমি এক্সাক্ট ভ্যালুটো নাপাও, তেনেকুৱা সংখ্যাক কি বুলি কোৱা হয়? অপৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া প্ৰশ্ন সুধিলে যে ইয়াতো অপৰিমেয় সংখ্যা আমি কোনবোৰক কম? ঠিক আছে, সিধা কথা মনত ৰাখিব, মই আগতেও কৈছো যে পয়েন্টৰ সংখ্যা তিনি ধৰণৰ থাকে। পয়েন্টৰ পিছত দশমিক সংখ্যা তিনি ধৰণৰ দশমিক সংখ্যা পোৱা যায়। তাৰে প্ৰথমটো কি হয়? প্ৰথমটো হয় পয়েন্টৰ পিছত কিবা সংখ্যা লিখি দিছো মই, সাপোজ ধৰি লৈছো 5.925। ঠিক আছে, 5.925। এতিয়া কথাটো হল এইটো পয়েন্টৰ পিছত ৰখি গৈছে, ইয়াতে ডট 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 চিহ্নটো মই ইউজ কৰা নাই। ঠিক আছে, যিবোৰ সংখ্যাক মই ডট 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 চিহ্নটো ইউজ নকৰিম তেনে সংখ্যা কি বুলি কোৱা হ'ব? পৰিমেয় সংখ্যা। এইবোৰ কি বুলি কোৱা? পৰিমেয়। কিয়? কাৰণ ই পয়েন্টৰ পিছত ডট 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 আহা নাই, ই ৰখি গৈছে। এনেকুৱা সংখ্যাক কোৱা হয় পৰিসমাপ্ত। ঠিক আছে, ঠিক আছে, ঠিক আছে। দ্বিতীয় সংখ্যা আপোনালোকে ইয়াতে পাব 5.925। সাপোজ মই লিখিছো 925 ডলাৰ। এতিয়া আপোনালোকে ইয়াতে লক্ষ্য কৰকচোন এটা বস্তু, দশমিকৰ পিছত ই কন্টিনিউ হৈ আছে, লগতে এইবোৰ কি হৈ যায় 925 বাৰবাৰ ৰিপিট হৈ আছে। দশমিকৰ পিছত যিবোৰ সংখ্যা বাৰবাৰ ৰিপিট হৈ যায় আমি গম পাওঁ, ইয়াতে 5 আছে তাৰ মানে নেক্সট 9 আহিব, ইয়াতে 9 আছে নেক্সট কিমান আহিব? 9 ৰ পিছত 2 আহিব। আমি গম পাওঁ যে নেক্সট টু কি আহিব। তেনেকুৱা সংখ্যাক কি বুলি কোৱা হয়? তেনেকুৱা সংখ্যাক কোৱা হয় পৰিমেয় সংখ্যা। বাট এটা সংখ্যা আপোনালোকে চিন্তা কৰক, যদি 5.9253471111110001234 আপুনি ক'ব পাৰিব নেকি নেক্সট কি আহিব? ক'ব নোৱাৰে। তেনেকুৱা সংখ্যা কি বুলি কোৱা হ'ব? অপৰিমেয়। যিবোৰ সংখ্যা দশমিকৰ পিছত আমি এক্সাক্ট ভ্যালুটো ফাইন্ড আউট কৰিব নোৱাৰিম, ঠিক আছে, তেনেকুৱা সংখ্যা কি বুলি কোৱা হ'ব? অপৰিমেয়। এতিয়া এইটোও তো ডট ডট আহি আছে, এইটো কিয় পৰিমেয় কোৱা হয়? এইটোক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰি, কিন্তু এইটোক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি। এইটো ভগ্নাংশ ৰূপত ইয়াৰ ভ্যালুটো আমি উলাব নোৱাৰি, সেয়েহে ইয়াক কি বুলি কোৱা হ'ব? অপৰিমেয় সংখ্যা। সিধা কথা, যিবোৰ সংখ্যাৰ এক্সাক্ট ভ্যালুটো আমি ফাইন্ড আউট কৰিব নোৱাৰি, উলাব নোৱাৰি, তেনে সংখ্যাক কি বুলি কোৱা হ'ব? অপৰিমেয় সংখ্যা। যে যিবোৰ সংখ্যাক আমি p/q আকাৰত লিখিব নোৱাৰিম বা প্ৰকাশ কৰিব নোৱাৰিম তেনে সংখ্যাক কি বুলি কোৱা হ'ব? অপৰিমেয় সংখ্যা। দ্বিতীয় কথা, এইটো হৈ গ'ল আমাৰ অপৰিমেয় সংখ্যা গম পালো। ইয়াতে এটা সৰু এটা কনসেপ্ট, তেনেহলে অপৰিমেয় সংখ্যা কোনবোৰ হ'ব? লগতে উদাহৰণ যদি আমি চাব যাওঁ অপৰিমেয় সংখ্যা কোনবোৰ হ'ব? √2। ঠিক আছে, এতিয়া √2 কিয় হ'ব? স্যাৰ ইয়াৰ তলতটো মনে মনে 1 আছে, মনে মনে 1 থাকিব দিয়া, একো আপত্তি নাই, কিন্তু √2 ৰ ভ্যালু আহে 1.41 কিবা কিবি আহি থাকে, আৰু পয়েন্টৰ পিছত নেক্সট কি আহিব সেইটো আমি ক'ব নোৱাৰিম। ইয়াতে 41 আহিছে, উল্টা পাল্টা কিবা আহি থাকিব, আমি ক'ব নোৱাৰিম নেক্সট নাম্বাৰটো কি আহিব। সেই কাৰণে ইয়াক আমি p/q আকাৰত একচুয়ালি প্ৰকাশ কৰিব নোৱাৰি, আৰু যদি ইয়াক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তেনেহলে এইটো কি হৈ যাব? অপৰিমেয় সংখ্যা হৈ যাব। এতিয়া বহুতে মোক এটা প্ৰশ্ন সুধিব যে p/q আকাৰত দেখোন প্ৰকাশ হৈছে, ভগ্নাংশ ৰূপত প্ৰকাশ হৈ আছে, তেনেহলে ই পৰিমেয় কিয় ক'ব নোৱাৰি, ইয়াক অপৰিমেয় বুলি কিয় ক'ব পাৰি? পৰিমেয় সংখ্যাৰ কাক বোলে তাতে মই এটা কথা লিখাইছিলো, যত p আৰু q সহমৌলিক
এইটো কথা নহয় সহমৌলিক নহয় সৰি কিবা আছে পি আৰু কিউ অখণ্ড সংখ্যা হ'ব লাগিব পি আৰু কিউ অখণ্ড সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা আপোনালোকে জানে তো √2 এটা অখণ্ড সংখ্যা নহয় হেহে ইয়াক p বাই q আকাৰত দেখিবলৈ হলেও ইয়াক আমি p বাই q আকাৰত ক'ব নোৱাৰিম কাৰণ p এটা এইটো যেটো ভ্যালু আছে এইটো আমাৰ অখণ্ড সংখ্যা নাই p বাই q অখণ্ড সংখ্যা থাকিব লাগিব এতিয়া কথা হল √2 ৰ ভ্যালু এক্সাক্ট ভ্যালু নাই এই কাৰণে আমি ইয়াক কি বুলি কম অপৰিমেয় সংখ্যা এতিয়া প্ৰশ্ন আহিব ইয়াতে √3 এইটো এটা অপৰিমেয় হৈ যাব কাৰণ ইয়াৰ এক্সাক্ট ভ্যালু আমি নাজানো ঠিক আছে √3 ভ্যালু হ'ব 1.72 ডট উল্টা পাল্টা কিবা কিবি আহি থাকিব দ্বিতীয় কথা তৃতীয় কথা আৰু ইয়াতে কি আহিব এতিয়া যদি আপোনালোকে দেখে যে √4 এতিয়া বলতো স্যাৰ এইটো অপৰিমেয় হ'ব নহব ভাই নহব কিয় নহব কাৰণ √4 এটা অপৰিমেয় সংখ্যা হ'ব নোৱাৰে কথাটো ইয়াতে আপোনালোকে ভালদৰে মনত ৰাখিব লাগিব কিয় হ'ব নোৱাৰে কাৰণ √4 ৰ ভ্যালু একচুয়ালি কিমান হ'ব 2 আমি জানো এইটো এই কাৰণে √4 এটা অপৰিমেয় সংখ্যা সৰি পৰিমেয় সংখ্যা কাৰণ ইয়াৰ এক্সাক্ট ভ্যালু √4 মানে 2 আমি জানো গম পাও তেনেহলে এটো কি হ'ব পৰিমেয় এনেকা দেখিলে আপোনালোকে ডাইৰেক্ট মাইন্ডত ৰাখিব যে ৰুট যে দিছে ৰুটৰ ভিতৰত বৰ্গ সংখ্যা আছে নাই যদি আছে তেনেহলে পৰিমেয় আৰু যদি বৰ্গ সংখ্যাৰ বাহিৰে কিবা বেলেগ সংখ্যা দিয়া আছে তেনেহলে অপৰিমেয় যেনেকৈ মই যদি ইয়াতে লিখো 6 √6 এটা কোনো বৰ্গ সংখ্যা নহয় তেনেহলে এটো কি হৈ যাব অপৰিমেয় কিন্তু √16 4 স্কয়াৰ এটোৰ ভ্যালু কিমান 4 এটো বৰ্গ সংখ্যা হয় তাৰ মানে ই পৰিমেয় ডাইৰেক্ট ক্লিয়াৰ এইখিনি কথা মনত ৰাখিব লাগিব ঠিক আছে যদি এইখিনি কথা আপুনি অলপ মনত নাৰাখে তেনে অপৰিমেয় আপোনালোকৰ অসুবিধা হ'ব সিধা কথা নেক্সট আমি ইয়াতে গুছি যাও কত গল এটো তাৰ পিছত ইয়াতে চাব এটো উপপাদ্য 1.3 আছে মই ইয়াতে জাস্ট সিম্পলি আপোনালোকক বুজাই দিম প্ৰমাণ নিদু বুজাই দিম বুজিবলৈ আপোনালোকৰ এক অসুবিধা হ'ব নালাগে জাস্ট বুজিব লাগে কি কৈছে একচুয়ালি কথাটো ধৰা p মৌলিক ওকে যদি কৈছে ধৰা p মৌলিক যদি p এ a স্কয়াৰক হৰণ কৰে তেন্তে p এ a হৰণ কৰিব যত a এটা যোগাত্মক অখণ্ড সংখ্যা ঠিক আছে ইয়াত চাও যদি p এটা মৌলিক সংখ্যা হয় p এটা মৌলিক সংখ্যা মই যিকোনো এটা মৌলিক সংখ্যা লৈছো সাপোজ লৈছো 3 ঠিক আছে যদি p এ a স্কয়াৰ যিকোনো কিবা এটা সংখ্যা আছে a স্কয়াৰ যিকোনো কিবা এটা ঠিক আছে যিকোনো কিবা এটা a স্কয়াৰ সংখ্যা আছে মই a এর ভ্যালু বুজিবৰ কাৰণে মই এবাৰ ধৰি ললো 12 নহয় সৰি 6 ললো আৰু a এর ভ্যালু এবাৰ বুজিবৰ কাৰণে মই 7 ললো দুবাৰে বুজিম মই ভালকে বুজা ট্রাই কৰিব ইয়াতে a স্কয়াৰ মানে কিমান হ'ব এতিয়া a স্কয়াৰ মানে কিমান হ'ব 6 স্কয়াৰ মানে 36 হ'ব আৰু a স্কয়াৰ মানে ইয়াতে কিমান হ'ব 7 স্কয়াৰ মানে 49 হ'ব ক্লিয়াৰ সকলোৰে ক্লিয়াৰ মই দুবাৰ কৰিম দুটা ভ্যালু ধৰি লৈছো এবাৰ 6 ধৰি লৈছো এবাৰ 7 ধৰি লৈছো এতিয়া মেইন কথাটো ইয়াতে আহিব 3 আছে ইয়াতে ঠিক আছে যদি p মৌলিক যদি p এ a স্কয়াৰক হৰণ কৰে p a স্কয়াৰক হৰণ কৰে a স্কয়াৰ গুণ a স্কয়াৰ p গুণ p আমাৰ এইটো p ঠিক আছে p a স্কয়াৰক হৰণ কৰে p কাক হৰণ কৰি আছে 36 ক হৰণ কৰিব পাৰে জানো 36 ক যদি আমি 3 ৰে হৰণ কৰি দিও কিমান হ'ব ইয়াতে 12 তাৰপৰা হৰণ কৰিব পাৰিছে ঠিক আছে এতিয়া আকৌ পিছুৱাই আহক এতিয়া ইয়াতে যদি আমি এইটুক যদি হৰণ দিও 49 ক আমি 3 ৰে হৰণ দিও হৰণ যাব নেকি না যায় কনসেপ্ট ধৰি ৰাখিব লাগিব বুজিব লাগিব ইয়াতে ডাঙৰ এটা কথা লুকাই আছে কি লুকাই আছে এতিয়া a স্কয়াৰক যদি হৰণ কৰিছে তেনেহলে 3 আমাৰ a হৰণ কৰিব লাগিব আৰু a কিমান 6 তেনে 3 6 ক হৰণ কৰিব পাৰে যদি এইটুক পাৰিছে a স্কয়াৰক পাৰিছে তেনেহলে a হৰণ কৰিব পাৰিব সেই কথাটোৱে কৈছে কিন্তু যদি a স্কয়াৰ যেনেকৈ এইটুক পোৱা নাই তেনেহলে ইয়াতে a টু কিমান ধৰিছো 7 ক আমাৰ p হৰণ কৰিব নোৱাৰে যদি বৰ্গটোক হৰণ কৰিব পাৰিছে তেনেহলে ইয়াকো পাৰিব আৰু যদি বৰ্গটোক হৰণ কৰিব পৰা নাই তেনেহলে ইয়াকো কৰিব নোৱাৰে একেবাৰে ইম্পৰ্টেন্ট বস্তু হয় মই ইমান ডিটেইলছত সলিউশন দি বুজোৱা নাই মই জাস্ট কনসেপ্টটো বুজাব ট্রাই কৰি আছো হৰণ কৰিব পাৰিব কিন্তু এইটো কি হ'ব লাগিব এইটো এটা মৌলিক সংখ্যা হ'ব লাগিব এইটো কি হ'ব লাগিব মৌলিকৰ বাহিৰে বেলেগ হলে নহব সিধা কথা মনত ৰাখিব নহলে আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'ব লাগিব সিধা কথা এতিয়া লগতে মই আগুৱাই যাম আৰু এটা ডাঙৰ এটা কনসেপচুৱেল প্ৰশ্ন আছে হেতু কৰিম ঠিক আছে কি কৈছে উপপাদ্য থিওৰাম √2 অপৰিমেয় ঠিক আছে কৈছে কি √2 এটা অপৰিমেয় সংখ্যা ইয়েস √2 এটা অপৰিমেয় সংখ্যা ইয়াৰ এটা প্ৰমাণ আছে কি প্ৰমাণ আছে ঠিক আছে √2 এটা অপৰিমেয় সংখ্যা এতিয়া √2 এটা অপৰিমেয় সংখ্যা প্ৰমাণ কৰিবলৈ আমি কেনেকৈ কৰিব লাগিব চাব প্ৰমাণ ধৰক
√2 এটা পৰিমেয় সংখ্যা যদি √2 এটা ধৰি লৈছো √2 এটা পৰিমেয় সংখ্যা তাৰ মানে √2 ক আমি কি কৰিব পাৰিম p/q আকাৰত প্ৰকাশ কৰিব পাৰিম এতেকে √2 p/q আকাৰত প্ৰকাশ কৰিব পাৰিম obviously √2 p/q আকাৰত প্ৰকাশ কৰিব পাৰিম সিধা কথা নেক্সট স্টেপত যাব লাগিব আমাৰ নেক্সট স্টেপত কি আছে √2 p/q আকাৰত প্ৰকাশ কৰিব পাৰিম এতিয়া আমি ধৰি লৈছো √2 = p/q কাৰণ p/q আকাৰত প্ৰকাশ কৰিব পাৰিছো যদি তেনেহলে √2 = p/q হ'ব কিন্তু ইয়াতে এটা কথা লিখিব লাগিব যত q not equal to 0 কাৰণ যেতিয়া আমাৰ পৰিমেয় সংখ্যা কাক বলে তাতে মই লিখি দিছিলো তলৰ হৰটো কেতিয়াও 0 হ'ব নোৱাৰে ইয়াতে মই লিখিছো q not equal to 0 ওকে নো প্ৰবলেম q not equal to 0 ঠিক আছে আৰু p আৰু q সহমৌলিক ঠিক আছে এতিয়া p আৰু q সহমৌলিক মই কিয় লিখিলো ঠিক আছে সহমৌলিক কথাটো মোক কি বুজাই আছে সহমৌলিক কথাটো মোক এইটোৱে বুজাই আছে যে p আৰু q ৰ কোনো সাধাৰণ উৎপাদক নাই সহমৌলিক কথাটোৱে মোক এইটোৱে বুজায় যে p আৰু q ৰ কোনো সাধাৰণ উৎপাদক নাই এনেকা কোনো সংখ্যা নাই যাক আমি যিটোৰে আমি p কো হৰণ কৰিব পাৰিম q কো হৰণ কৰিব পাৰিম নাই সহমৌলিক মানে কমন উৎপাদক নাই ঠিক আছে এতিয়া কথাটো চাব ঠিক আছে এতিয়া কথাটো চাব √2 এফালে আছে মই এফালে স্কয়াৰ কৰি দিলো p/q এফালে আছে মই এফালে স্কয়াৰ কৰি দিলো কি লিখো দুফালে বৰ্গ কৰিলো একো আপত্তি আছে জানো নাই ঠিক আছে এইফালে স্কয়াৰ কৰিলে স্কয়াৰৰ ৰুট ক্যান্সেল আমি জানো ৰুটৰ লগত স্কয়াৰ ক্যান্সেল যাব কোন থাকিব অনলি 2 এইফালে p² / q² ঠিক আছে এতিয়া q² এফালে হৰণ হৈ আছে এফালে আহিলে কি হ'ব পূৰণ 2q² = p²। একো আপত্তি আছে একো এটা আপত্তি আছে থাকিব নালাগে আশা কৰিছো ঠিক আছে থাকিব নালাগে বুলি আশা কৰিছো ঠিক আছে এতিয়া চাব এটা 2 * q² = p² ঠিক আছে ইয়াতে মই এটা বস্তু লিখিম এতিয়া আপোনালোকে চাব ইয়াত p² মানে কি 2 ৰ লগত কিবা এটা বস্তু পূৰণ কৰিলে p² আহে 2 ৰ লগত কিবা এটা বস্তু পূৰণ কৰিলে q² আহে ঠিক আছে 2 ৰ লগত কিবা এটা বস্তু পূৰণ কৰিলে p² আহে কথাটো বুজাত ট্রাই কৰিব 2 ৰ লগত মই কিবা এটা বস্তু পূৰণ কৰিছো p² আছে তাৰ মানে মই কি ক'ব পাৰিম 2p² এটা উৎপাদক দুটা বস্তু পূৰণ কৰিলে মই যদি ইয়াতে লিখি দিছো 2 * 3 = 6 কিবা পূৰণ কৰাৰ পিছত 6 আহিছে তাৰ মানে মই ক'ব পাৰিম 2 * 6 ৰ এটা উৎপাদক হয় তাৰ মানে মই ইয়াতে ক'ব পাৰিম 2p² এটা ইয়াত 2p² ৰ এটা উৎপাদক এতেকে 2p ৰ এটা উৎপাদক এতিয়া সবে সুধিব স্যার এটু কেনেকে পালে এতিয়াই যেটো আমি উপপাদ্য কৰিলো তাতে মই কি কলো যে p² যদি কোনো এটা মৌলিক সংখ্যা কোনো এটা বর্গ সংখ্যাৰ উৎপাদক হয় তেনেহলে সেই সংখ্যাটো ইয়াৰ উৎপাদক হ'ব ইয়াৰ বৰ্গৰ উৎপাদক যদি হৈছে তেনেহলে সেই সংখ্যাটোৰ উৎপাদক হ'ব বুলি আমি ক'ব পাৰিম yes or no এতিয়া লাস্ট উপপাদ্য মই যেটো কৰিলো ঠিক আছে এতিয়া 2p ৰ এটা উৎপাদক বাস ক্লিয়ার আকৌ ঠিক আছে এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাৰিম আকৌ লিখিলো ঠিক আছে এতিয়া চাব ইয়াতে ঠিক আছে এইখিনি কাহিনী হে ক্লিয়াৰ হৈ গল একো আপত্তি নাই বিন্দাস এতিয়া আমি আকৌ চাব লাগিব আমি এটো কেনেকৈ কৰিব পাৰিম ঠিক আছে আকৌ এক মিনিট হা মই আহিছো ঠিক আছে সরি অকনমান লেট হৈ গৈছিল ঠিক আছে গাতে তথাপি ভিডিওটো পজ আছিল তোমালোকে ইমান ফিল হোৱা নাই যে কিমান লেট হৈছে ঠিক আছে এতিয়া লগি ইমান দূৰ লগি তো তোমালোকে বুজি পাইছা এতিয়া নেক্সট ইয়াতে চোৱা আকৌ ঠিক আছে এতিয়া তোমালোকে মোক ইয়াতে হৰু এটা কথা ক'ব লাগিব কি কথা ক'ব লাগিব যদি 2p² এটা উৎপাদক হয় তেনেহলে মই কি কিছু 2p ৰ এটা উৎপাদক হ'ব ঠিক আছে 2 যদি p² ৰ এটা উৎপাদক হয় তেনেহলে 2p ৰ এটা উৎপাদক হ'ব উৎপাদক মানে কি 2 ৰ লগত কিবা এটা বস্তু পূৰণ কৰিলে আমি p পাম yes or no উৎপাদক মানে কি কিবা এটা হলেওটো মোক পূৰণ কৰিব লাগিব যেতিয়া আমি p ৰ ভ্যালুটো পাম ঠিক আছে তাৰ মানে ইয়াতে মই ক'ব পাৰিম আকৌ ঠিক আছে আকৌ 2 পূৰণ k
ইকুৱেলছ টু p কাৰণ যদি 2 ৰ লগত q স্কয়াৰ পূৰণ কৰিলে p স্কয়াৰ আহে তেনেহলে 2 ৰ লগত কিবা এটা পূৰণ কৰিলে p আহিব লাগিব কাৰণ কি কয় এটো উৎপাদক হয় বুলি কৈছে উপপাদ্য লাষ্ট উপপাদ্য আমি শিকিলো কি শিকিলো যে যদি 2p স্কয়াৰ এটা উৎপাদক হয় তেনেহলে 2p ৰ এটা উৎপাদক হয় উৎপাদক মানে কি 2 ৰ লগত কিবা এটা বস্তু পূৰণ কৰিলে p ৰ ভ্যালু আহিব লাগিব এতিয়া আকৌ আমি দুফালে কি কৰি দিম বৰ্গ ঠিক আছে বৰ্গ কৰি দিম ঠিক আছে 2k আছে ইয়াতে মই বৰ্গ কৰি দিলো ইয়াতে মই p স্কয়াৰ কৰি দিলো দুফালে বৰ্গ কৰি ঠিক আছে এতিয়া ইয়াতে চাও 2 স্কয়াৰ মানে কিমান 4k স্কয়াৰ হৈ যাব 2 স্কয়াৰ মানে 4 আৰু a স্কয়াৰ ইফালে কি থাকিব p স্কয়াৰ ঠিক আছে 4k স্কয়াৰ p স্কয়াৰৰ ভ্যালু কিমান ইয়াতে চাওকচোন p স্কয়াৰ মানে 2q স্কয়াৰ ইয়াতে মই লিখি দিছো p স্কয়াৰ মানে 2q স্কয়াৰ ঠিক আছে 2 ইফালে পূৰণ হৈছে ইফালে আহিলে কি হৈ যাব হৰণ ঠিক আছে 4k square divided by 2 equals to q square ধুনিয়াকে বুজি পালো 2 এ 4 কাটিলে 2 তাৰ মানে 2k square equals to q square এতিয়া আমি আৰু এটা ব্লেক বস্তু গম পালো কি বস্তু গম পালো ইয়াতে ডাইৰেক্টলি আপোনালোকে চাব পাৰে 2 into something 2 ৰ লগত কিবা এটা পূৰণ কৰিলে q square আহে ঠিক আছে 2 ৰ লগত কিবা এটা পূৰণ কৰিলে q square তাৰ মানে 2q square এটা উৎপাদক হয় ইয়াতে লিখিম এতেকে 2q square ৰ এটা উৎপাদক অলপ আগতে কইলো যদি কিবা এটা মৌলিক সংখ্যা যদি বর্গ 2 বর্গ সংখ্যার উৎপাদক হয় তাহলে সেই সংখ্যাটোৰ উৎপাদক হ'ব 2 বা মৌলিক সংখ্যা যি যদি কোন এটা বর্গ সংখ্যাৰ উৎপাদক হলে সেই সংখ্যাটোৰ উৎপাদক হ'ব তাৰ মানে মই কি ক'ব পাৰিম এতেকে 2 কিউৰ এটা উৎপাদক হ'ব লাস্ট উপপাদ্যত আমি শিকিলো উৎপাদক হ'ব ঠিক আছে ক্লিয়ার কিন্তু এতিয়া মই চালু যে মই অকনমান আগতে কি কৈছিলো যে p আৰু q ৰ সহমৌলিক p আৰু q সহমৌলিক মানে ইহতৰ কোনো কমন উৎপাদক নাই সাধারণ উৎপাদক নাই কিন্তু মই ইয়াতে চালু 2p ৰ এটা উৎপাদক হয় 2q ৰ এটা উৎপাদক সাধারণ উৎপাদক হৈ গল ইয়াত এতেকে আমি সরি এতে ইয়াত 2p আৰু q উৎপাদক হয় এতেকে আমি ধৰি লোৱা কথাহাৰ ভুল এতেকে √2 এটা অপৰিমেয় সংখ্যা 2p আৰু q উৎপাদক হয় আমি কৈছো সহমৌলিকৰ সাধাৰণ উৎপাদক নাথাকে একৰ বাহিৰে ব্লেক নাথাকে ইয়াতে একৰ বাহিৰে দুইও এটা উৎপাদক হৈ গল তেনেহলে ইয়াতে কি হৈ যাব ভুল আৰু ভুল আমি ধৰি লৈছিলো যে নহয় ইয়াতে তেনেহলে হয় বুলি আহিছে তাহলে আমি ধৰি লও কথাৰ ভুল বুলি পালো তাহলে আমি ধৰি লৈছিলো কি √2 এটা অপৰিমেয় কিন্তু যদি ভুল হয় তেনেহলে যদি পৰিমেয় ধৰাটো ভুল হয় তেনেহলে ধৰাটো কি হ'ব অপৰিমেয় হৈ যাব √2 এটা অপৰিমেয় আহা কৈছো তোমালোকে এটো বুজি পাইছা আৰু এটো বহুত ইম্পৰ্টেন্ট হয় দে এটো প্ৰশ্ন নেক্সট ক্লাছত আমি অনুশীলনী 1.3 কৰিম ঠিক আছে আজি লৈকে ইমান ভিডিও থাকিব দিয়ক নেক্সট ক্লাছত আমি 1.3 কৰিম আৰু তাতে ডিটেইলছত প্ৰশ্নখিনি আমি সমাধান কৰিম তাতে আছে কিছুমান প্ৰশ্ন আছে সেইখিনি আমি লাহে লাহে সমাধান কৰিম আহা কৈছো ভিডিওটো ভাল লাগিছিল নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিয়ক লগতে কমেন্ট কৰিব লাইক কৰিব আৰু ফাইট কৰিব পৰামৰ্শ টাটা বাই বাই গুড নাইট লাভ ইউ অল